দলগাঁৱৰ দৈপামত 7 কোটি টকাৰ আঁচনিৰ শুভ উদ্বোধন বিধায়ক মজিবুৰ ৰহমানৰ। দীৰ্ঘদিন ধৰি শ্ৰেণীকোঠাৰ অভাৱ আছিল দৈপাম হাইস্কুলত। অৱশেষত দলগাঁৱৰ বিধায়ক মজিবুৰ ৰহমানৰ তৎপৰতাত দৈপাম হাইস্কুলে লাভ কৰিলে 7 কোটি টকাৰ বৃহৎ আঁচনি। উৎফুল্লিত ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী সচেতন ৰাইজ। দৰঙৰ দলগাঁও সমষ্টিৰ অন্তৰ্গত দৈপাম উচ্চ মাধ্যমিক বিদ্যালয়ত আন্তঃগাঁথনি উন্নয়নৰ বাবে 7 কোটি টকাৰে নিৰ্মাণ হ'ব লগা ভৱনৰ শুকুৰবাৰে বিধায়ক মজিবুৰ ৰহমানে শিলান্যাস কৰে। উক্ত কাৰ্যসূচীত বিধায়কজনৰ লগত সহযোগ কৰে লোক নিৰ্মাণ বিভাগৰ অধীক্ষক অভিযন্তা কাৰ্যবাহী অভিযন্তা উপসংমণ্ডল বিষয়া দৈপাম হাইস্কুলৰ শিক্ষক শিক্ষয়িত্ৰী ARDF দলৰ দৰং জিলাৰ সভাপতি হবিবুৰ ৰহমান দলীয় কৰ্মকৰ্তা আৰু বহুতো সচেতন ৰাইজ উপস্থিত থাকে উদ্বোধনী অনুষ্ঠানখনত। দৈপামৰ নিচিনা ভিতৰুৱা অঞ্চলৰ হাইস্কুলখনত বিধায়কজনৰ নেতৃত্বত অসম চৰকাৰৰ ফালৰ পৰা এক বৃহৎ পুঁজি আবণ্টন কৰাই দিব পাৰি সুখ অনুভৱ কৰে বিধায়ক মজিবুৰ ৰহমানে। অনাগত দিনতো শিক্ষা অনুষ্ঠানসমূহৰ উন্নয়নৰ বাবে যথেষ্ট চেষ্টা কৰিব বুলি সমষ্টিবাসীৰ ওচৰত প্ৰতিশ্ৰুতি দিয়ে বিধায়কজনে। প্ৰথমতে মই নিজে বহুত আনন্দিত হৈছোঁ আৰু গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ দৈপাম হাইস্কুলত অসম চৰকাৰৰ সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে আমাক 7.5 কোটি টকাৰ মডেল স্কুলৰ অনুদান আগবঢ়াইছে আৰু এই কামটো আমাৰ দলগাঁও সমষ্টিৰ সন্মানীয় বিধায়ক মজিবুৰ ৰহমান ডাঙৰীয়াই সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছিল যে আমাৰ দলগাঁও সমষ্টিত শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট আন্তঃগাঁথনিৰ কিছুমান বিদ্যালয়ত অভাৱ আছে আৰু বিশেষকৈ আমাৰ দৈপামৰ নামটো তেখেতে দিছিল আৰু এই আঁচনিটো সন্মানীয় মুখ্যমন্ত্ৰী চৰকাৰৰ ফালৰ পৰা অনুদান দিয়াৰ কাৰণে তেখেতৰ যথেষ্ট অৱদান আছে আমাৰ সন্মানীয় বিধায়ক মহোদয়ৰ। গতিকে আমি সন্মানীয় বিধায়ক তথা আমাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এই অঞ্চলৰ ফালৰ পৰা। তাৰ লগতে আমাৰ এই বিদ্যালয়খনৰ এটা সুনাম আছে। আমাৰ বিদ্যালয়খনৰ যেতিয়া প্ৰথম আৰম্ভ হৈছিল আমাৰ এই বিদ্যালয়খন হয়তো ইয়াত নাছিল, আমাৰ সেই নদীৰ পাৰত আছিল। তেতিয়া আমাৰ ME স্কুল আছিল আৰু ME স্কুলৰ পৰা গৈ আমাৰ হাইস্কুল কৰিছিল আমাৰ মানে যিসকল মুৰব্বী আছিল তেখেতসকলে। আৰু এই বিদ্যালয়খন এটা যথেষ্ট সুনাম আছিল। মোবাৰক আলী পণ্ডিত চাহাবৰ দিনৰ পৰা এই বিদ্যালয়খনৰ আৰম্ভণি হৈছিল, কিন্তু হাইস্কুলখনৰ আৰম্ভণি 1980 চনৰ পৰা হৈছিল। প্ৰথমে একবাৰ কৰিছিল, তাৰপিছত আকৌ 1980 চনৰ পৰা হৈছিল। তাৰ পিছৰ পৰাই বিদ্যালয়খন আৰু পিছফালে চাব লগা হোৱা নাই। বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশটো ইমান ভাল হৈছিল যে আমাৰ শিক্ষাগুৰুসকলে ইমান কষ্ট কৰি তেওঁলোকে ইয়াত পঢ়াইছিল আৰু ছাত্ৰ ছাত্ৰীসকলৰ ভাল ৰিজাল্ট দিয়াৰ কাৰণে তেওঁলোকে সদায় চেষ্টা কৰি আহিছিল আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলেও ইয়াৰ পৰা যথেষ্ট ভাল ফলাফল মানে কৰিছিল। কথা আছিল যে আমাৰ ইমান ভাল ফলাফল কৰা এখন ভাল স্কুলৰ আন্তঃগাঁথনি একেবাৰে খুব দুৰ্বল আছিল। বৰ দুৰ্ভাগ্যৰ কথা যে ইয়াৰ আগতে SMDCৰ আমাৰ কি কয় SS-ৰ পৰা সৰ্বশিক্ষাৰ পৰা বিভিন্ন বিদ্যালয়ে বিভিন্ন বিল্ডিঙৰ গ্ৰাণ্ট পাইছিল, কিন্তু আমাৰ বিদ্যালয়খনে মানে পোৱা নাছিল, যাৰ কাৰণে আমাৰ বিদ্যালয়খনৰ আন্তঃগাঁথনি খুব অভাৱ আছিল, জৰুৰী অৱস্থা আছিল। আৰু আগৰ যিবিলাক বিধায়ক আছিল তেখেতসকলেও কিন্তু আমাৰ বিদ্যালয়খনত অনুদান মানে দিবলৈ বৰ মানে টান পাইছিল। বিশেষকৈ আমাৰ প্ৰাক্তন বিধায়ক ইলিয়াছ ডাঙৰীয়া তেখেত 15 বছৰ আছিল, তেখেতে কিন্তু বৰ আমাৰ বিদ্যালয়খনৰ কাৰণে তেখেতে কোনো ধৰণৰ গুৰুত্ব দিয়া নাছিল। আৰু সেই কাৰণে আমি যথেষ্ট হয়তো মানে যদিও মানে তেতিয়া অসুবিধা আছিল, তথাপিও আমি কি কৰিছিলোঁ যে আমি পঞ্চায়তৰ ফালৰ পৰা আমাৰ অভাৱ অভিযোগবিলাক আমি দূৰ কৰিছিলোঁ। কিন্তু এতিয়া বৰ্তমানৰ বিধায়ক তেখেত শিক্ষাৰ প্ৰতি তেওঁৰ যি এটা চেষ্টা, তেখেতে শিক্ষাৰ কাৰণে যিবিলাক কাম কৰি আছে সঁচাকৈয়ে আমি শলাগিব লাগিব। আৰু তেখেতে আমাৰ এই বিদ্যালয়খনৰ ইতিমধ্যেই 52 লাখ টকাৰ এখন ক্লাছৰুম এতিয়ালৈকে হৈ গৈছে। আপোনালোকে দেখা পাইছে, মোৰ পিছফালে আছে, সেইখন দিছে। তাৰ লগে লগে আমাৰ এই 7.5 কোটি টকাৰ বিল্ডিংখন দিয়াৰ লগে লগে আমাৰ যি মডেল স্কুল, ইয়াৰ যিটো লুক হ'ব, স্কুলখনৰ বিদ্যালয়খনৰ যিটো এটা লুক হ'ব, দেখিবলৈ যিটো ভাল লগা হ'ব, সঁচাকৈয়ে বিল্ডিংটো কমপ্লিট হ'লে আমাৰ দলগাঁও সমষ্টিৰ ভিতৰত এখন মানে চাবলগীয়া বিদ্যালয় হ'ব। আৰু এই বিদ্যালয়খন পোৱাৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকল, শিক্ষাগুৰুসকল, আমাৰ SMDCৰ মানুহ, আমাৰ এই অঞ্চলৰ ৰাইজ, আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল, আমি সকলোৱে ইমান ভাল পাইছোঁ, ইমান ভাল লাগিছে যে শিক্ষানুষ্ঠানখন যেতিয়া ভাল হ'ব অঞ্চলটোৰ পৰিৱেশে ভাল